মৰিয়নিৰ নক্সাৰীত সংঘটিত হৈছে এক জঘন্য কাণ্ড। পেশাকৰ নিৰ্যাতন আৰু অপকৰ্মৰ বলি এগৰাকী দুৰ্ভগীয়া যুৱতী। নক্সাৰী বালিজান চাহ বাগিচাত সংঘটিত হৈছে এই মানৱ সমাজক লজ্জিত কৰা ঘটনা। ডাঙৰ দীঘল কৰাৰ নামত ঘাটমাউৰা এগৰাকী যুৱতীক দীৰ্ঘদিনৰ পৰা শাৰীৰিক নিৰ্যাতন আৰু অপকৰ্ম কৰাৰ অভিযোগ উত্থাপন কৰিছে পূৰণ কৰ্মকাৰ ওৰফে বগাই নামৰ এজন লম্পটে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰ চাপিছে ভুক্তভোগী যুৱতীয়ে। মামা ঘৰত আছিলে তেতিয়া আনিলো পৰাই আনিলো আৰু এনেকে কৰিলে পেহা কৰে বগাই কম নাপায় সৰুৰ পৰাই কৰিছে সৰুৰ পৰা পেহী কৈছিলে পেহীও একো সোধা নাই। তাৰপাছত দাদাহঁতে একো কৰিবলৈ নোৱাৰে সেইটো কাৰণে মোক এনেকে কৰিবলৈ লৈছে। সৰুৰ পৰা 3 বছৰ 4 বছৰ মান আছিলো তেতিয়াই জুইটো ময়ে লগালো বহি পেলাই এইকেইটা কৰিছে এইটো কাৰণে বিচাৰি দিম আহিছিলো হেৰি পেহী কৈছে মোক বোলে বাহিৰত ওলাই যাবলৈ নহয় পেহী কৈছে পেহী ক'লো পেহী কৈছে বোলে হেৰি যাবলৈ বাহিৰত পেহী ঘৰত যাবলৈ বগাই কৰে মাৰপিট কৰে সৰুৰ পৰাই মোক মাৰি থাকে এনেকে কৰি থাকে হস্পিটাললৈ গৈছে হেৰি জ্বলি পেলাই তাত আছিল তেতিয়া জ্বলিছিলে দৰৱ চৰৱ খাবলৈ দিছে এইকেইটা কৰিছে এইটো কাৰণে দৰৱ খুৱালে বেয়া কাম কৰিছিলে এইটো মোক দৰৱ খুৱালে। ঘটনাটো হৈছে আমাৰ দেৱৰাপাৰ চাহ বাগিচাৰ 6 নম্বৰ লাইনত ছোৱালীগৰাকী হৈছে 21 বছৰীয়া যুৱতী এগৰাকী। ছোৱালীগৰাকী তাইৰ পেহাকৰ ঘৰত আছিলে। তাৰ মাক দেউতাক মানে সৰুতে ঢুকাই গ'ল। মাক দেউতাকে ঢুকাৰ কাৰণে ছোৱালীগৰাকী তাত পেহাৰ ঘৰত থাকোঁতে বহুত দিনৰ পৰা আমি গম পাই আছিলোঁ যে মানে ছোৱালীজনীক শাৰীৰিকভাৱে নিৰ্যাতন চলাই আছে, ধৰ্ষণ কৰে বুলি। তাৰপিছত যোৱাকালি কি হ'ল, ছোৱালীজনী পলাই ওচৰৰে মানে এঘৰত থাকিলে। থকাৰ পিছত ওচৰৰ যিগৰাকী মহিলা তাই আমাক খবৰ দিলে যে এনেধৰণৰ ঘটনা হৈছে, ঘটনাটো আপোনালোকে অকণমান আহি পেলাই। তাৰ পাছত আমি লগে আমি আহিলোঁ। আহি কিনে আমি ছোৱালীজনীক আমি সোধা পোছা কৰিলোঁ। ছোৱালীজনীক আমি দেখিলোঁ তাই যথেষ্ট মানসিকভাৱে ভুগি পৰিছে। ছোৱালীজনী কান্দিছে। কন্দাৰ পিছত আমি গোটেইখিনি কথাখিনি তাইৰ পৰা লৈ তাইক অকণমান আমি সাহস আৰু মনোবল দি আমি আমি থানাত লৈ আহিলোঁ আৰু থানাত লৈ আমি স্মাৰক এখন এজাহাৰ দিছোঁ। অভিযুক্তজন হৈছে যিজনে অপৰাধ কৰিছে, জন ব্যক্তিৰ নাম হৈছে পূৰণ কৰ্মকাৰ। গাঁৱত তেখেতক বগাই কৰ্মকাৰ বুলি কয় আৰু তেখেতৰ নামত আজি এই ছোৱালীজনীয়ে এজাহাৰ দিছে। পূৰণ কৰ্মকাৰৰ ছোৱালীজনী হৈছে আপোনাৰ পেহা বুলি কয়। পূৰণ কৰ্মকাৰ ঘৰতে আছিলে। আজি হ'ল মানে মাক দেউতাক সৰুতে ঢুকাই যোৱাৰ পিছত ছোৱালীজনী তেওঁলোকৰ ঘৰতে আছিলে। পূৰ্বে এনেকুৱা ঘটনা মানে আমি শুনিছিলোঁ। আজি হৈছে দুবাৰকে তেনেকুৱা ঘটনা হৈছে। ছোৱালীজনী মাজতে মানে জ্বলাইও লৈছিলে। তাৰ পৰা মানে এনেকুৱা অত্যাচাৰ কৰিছে, মাজত জ্বলি গৈছে ছোৱালী। চুইচাইড কৰিব বিচাৰিছিলে আৰু দুবাৰকে আমি শুনা মতে এতিয়া দুবাৰকে তাই বলপূৰ্বকভাৱে সেই ব্যক্তিজনে বলপূৰ্বকভাৱে মানে ঔষধ খুৱাই গৰ্ভ নষ্ট কৰাৰো গৰ্ভ নষ্টও কৰিছে মানে। তাই নিজে কৈছে আৰু গোটেইখিনি কথা আমি তাইৰ পৰা আমি শুনাৰ পিছত আমি আজি আৰক্ষী চকীত এজাহাৰ মৰ্মে তাৰক অৱগত কৰিছোঁ। গুচৰীয়া শাস্তি পাব লাগে, উপযুক্ত শাস্তি পাব লাগে। তাৰ ওপৰত আমি আৰক্ষী বিষয়ালৈ এটি মানে কঠোৰ মানে আমি অৱগত কৰিছোঁ। হাৰি যাব নালাগে, অপৰাধী হাৰি যাব নালাগে। অপৰাধীজন এতিয়া আমি গম পোৱা মতে
কামৰ সংক্ৰান্তত বেলেগত কাম কৰি আছে বুলি গম পাইছোঁ। পৰিয়ালত মাক আছে আৰু দুটাকে ল'ৰা আছে। যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মা ৰিপৰ্ট এনিভাল 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।